বৰপেটাৰ আৰক্ষীৰ জালত নিষিদ্ধ কফ চিৰাপসহ সৰবৰাহকাৰী ধৃত লোকজনৰ পৰা আৰক্ষীয়ে 100 বটল নিষিদ্ধ নিচাযুক্ত কফ চিৰাপ উদ্ধাৰ কৰিছে। বৰপেটাৰ আৰক্ষীৰ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত আছে। যোৱাকালি নিশা বৰপেটাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শ্যামল জ্যোতি শইকীয়াৰ নেতৃত্বত এটি আৰক্ষীৰ দলে এক গোপন সূত্ৰৰ পমখেদি এক বিশেষ অভিযান চলাই বৰপেটাৰ BSNL অফিচৰ কাষৰে পৰা দীপাংকৰ চৰকাৰ নামৰ এজন লোকক 100 বটল নিষিদ্ধ নিচাযুক্ত কফ চিৰাপসহ আটক কৰিবলৈ সক্ষম হয়। ধৃত লোকজনৰ ঘৰ বৰপেটাৰ ধৰিব পৰা গৈছে। সম্প্ৰতি বৰপেটাৰ আৰক্ষীয়ে ধৃত লোকজনৰ পৰা মাৰাথান জেৰা অব্যাহত ৰাখিছে। দেখা পাইছে না? দেখা পাইছে। চলে এটা স্যার তলৰ বহীখনত লিখি লওকচোন, এটা নাম লিখক তলৰ বহীখনত। লিখিম পিছত লিখিম। চকুলো লিখক। ভৰাইটি হৈছে। দুনিয়ার মোয়া কামড়াই দেয়। কি কৰিব আনিছিল এইবিলাক? সাপ্লাই কৰে আপুনি? বিজনেছ কৰে? ক'ৰ পৰা আনিছিল? ক'ৰ পৰা আনিছিলে? ক'ৰ পৰা? কলকাতা। কাক দিব আহিছিলে? এই সাহু বুলি এটা ল'ৰা। শাহু? সি পইচা দিছিল, মোৰ চিনাকি আছিল। মই মোক আনি দিবা। কি নাম আপোনাৰ? মোৰ নাম দীপাংকৰ। আপোনালোক দুজন আহক। হলে 40 অফিসৰ আগত আমাৰ বৰপাৰা ৰোড আৰক্ষীৰ অভিযানত OC ছাৰৰ অভিযানত নিচাযুক্ত এই কি কয় কফ চিৰাপ 100টা বটল জব্দ কৰিল। মানুহ সুধি ধৰিছে, এজন মানুহ। এইটো জাকলি বিল পাথাৰৰ এই আমাৰ বৰপাৰা ৰোডত BSNL অফিচৰ নিচাজাতীয় দ্ৰব্য বিক্ৰী কৰাৰ কাৰণে আনিছিল। মোটামুটি আধা ঘণ্টা হ'ল আহি জব্দ কৰি চুইচ কৰি দিল। নামটো জানে নেকি মানুহজনৰ নাম? তো কিবা আছে দীপাংকৰ চৰকাৰ। কি নাম? দীপাংকৰ চৰকাৰ। কাক দিব আহিছিল এইবিলাক জানে না? এতে কাক বা দিব আহিছিল, কোনবা ল'ৰাকেইটাক। আৰক্ষীৰ অভিযানত ধৰা পৰিল নিচাজাতীয় কফ চিৰাপ।